হেল্ল' এভৰিৱান কি খবৰ সকলোৱে তোমালোকে প্ৰায় ভাল আছা ময়ো ভাল আছোঁ মই দীপাংকৰ আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ নতুন এটা ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে আৰু সেই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ কথা ক'বলগীয়া আছোঁ তোমালোকে জানা যে ৰাইটিং স্কিল আমাৰ ৰাইটিং স্কিলত থাকে আমাৰ 25 মাৰ্ক মানে 25 মাৰ্ক থাকে অ'কে তাৰ ভিতৰত আমাৰ ৰেপৰ ৰাইটিঙত থাকে আমাৰ 10 মাৰ্ক বহুত ইম্পৰ্টেণ্ট 10 মাৰ্ক হয় বহুত ইম্পৰ্টেণ্ট মই তোমালোকক শিকাই দিম ৰিপৰ্ট ৰাইটিং দুটা ফৰ্মেট আলোচনা কৰিম যদি কোনো ইভেণ্ট হয় বা কোনো যদি আমাৰ এক্সিডেণ্ট হয় বা আমাৰ কোনো ফেষ্টিভেল হয় তোমালোকে এই দুটা ফৰ্মেট ইউজ কৰি তোমালোকে লিখিব পাৰিবা অ'কে চ' এইটো মই তোমালোকক নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজি মই তোমালোকৰ মাজত আলোচনা কৰিবলৈ গৈ আছোঁ জব এপ্লিকেশ্যন চ' জব এপ্লিকেশ্যনত থাকে আমাৰ 10 মাৰ্ক কিমান মাৰ্ক থাকে 10 মাৰ্ক আৰু জব এপ্লিকেশ্যনটো আমাৰ 100% কমন হয় এইটো মানে তোমালোকৰ পৰীক্ষাত আহিবই মানে আহিব আজি মই তোমালোকৰ মাজত যিটো শিকাবলৈ গৈ আছোঁ জব এপ্লিকেশ্যনত তোমালোকে মই আজি যিটো এটাই ফৰ্মেট ইউজ কৰিম চ' তোমালোকে এটা ফৰ্মেট ইউজ কৰি তোমালোক যিকোনো কোৱেশ্চন আহিলে তোমালোকে মোৰ আজি যিটো ফৰ্মেট তোমালোকে শিকাম এই ফৰ্মেটটো ইউজ কৰি তোমালোকে জব এপ্লিকেশ্যন লিখিব পাৰিবা এটা ফৰ্মেটে ইউজ কৰি তোমালোকে কি কোৱেশ্চন আহে না আহক কিয় তোমালোকে এই ফৰ্মেটটো ইউজ কৰি তোমালোকে যিকোনো কোৱেশ্চন আহিলে তোমালোকে এই ফৰ্মেটটো ইউজ কৰি তোমালোকে জব এপ্লিকেশ্যন লিখিব পাৰিবা আৰু 3 নম্বৰত আহে আমাৰ ন'টিচ ৰাইটিং এডভাৰটাইজমেণ্ট আৰু পোষ্টাৰ ৰাইটিং এই তিনিটা থাকে এই তিনিটাৰ ভিতৰত তোমালোকৰ কোৱেশ্চন পেপাৰত থাকিব দুটা থাকিব অ'কে এই দুটা থাকিব অৰ দি তোমালোকৰ পচন্দ মতন যিকোনো এটাহে লিখিব লাগে দুটা থাকিব কোৱেশ্চন তোমালোকে এটাহে লিখিব লাগে তোমালোকক যিটো ভাল পোৱা বা যিটো পাৰা সেইটোহে লিখিব লাগে তোমাৰ মন অ'কে সেইকাৰণে তোমালোকৰ মাজত মই জব এপ্লিকেশ্যন আজিতো শিকাম নেক্সট ভিডিঅ'ত শিকাবলৈ গৈ আছোঁ ন'টিচ আৰু এডভাৰটাইজমেণ্ট আৰু লগতে আমাৰ পোষ্টাৰ তোমালোকে সেইবিলাক তোমালোকে শিকাই দিম তাত থাকে আমাৰ 5 মাৰ্ক এই তিনিটাৰ ভিতৰত যিকোনো দুটা আহিব তাৰ ভিতৰত এটাহে লিখিব লাগে থাকে 5 মাৰ্ক অ'কে চ' আজি মই ৰাইটিং স্কিলত কি আহে না নাহে কিয় মই তোমালোকক শিকাই দিলোঁ বা কৈ দিলোঁ এতিয়া আমাৰ টাইম ৱেষ্ট নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আজি তোমালোকৰ এই ভিডিঅ'টোত জব এপ্লিকেশ্যন থাকিব তাত থাকে আমাৰ 10 মাৰ্ক তোমালোকে সেই 10 মাৰ্কটো তোমালোকৰ কমন সেইকাৰণে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু শেষলৈকে চাবা অ'কে কমন 10 মাৰ্ক এই ভিডিঅ'টো চালে তোমালোকে পৰীক্ষাত 10 মাৰ্ক কমন পাবা যদি নোপোৱা এক্সামৰ পিছত আহি তোমালোকে হাফ ইয়াৰলি বা প্ৰি বৰ্ড এক্সাম হয় ন ফাইনেল এক্সামৰ কথা বাদ দিয়া চ' হাফ ইয়াৰলি আৰু প্ৰি বৰ্ড এক্সামত যদি নাহে জব এপ্লিকেশ্যন তেনেহ'লে তোমালোকে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰিবা লগতে কি পাৰা গালি দিব পাৰা অ'কে তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাকো চাব পাৰা যে জব এপ্লিকেশ্যন আহে প্ৰতি বছৰে আহে আৰু তাত 10 মাৰ্ক কমন সেইকাৰণে সেই ভিডিঅ'টো শেষলৈকে চাবা চ' আজি মই এই ভিডিঅ'টোত তোমালোকৰ মাজত এই কুৱেশ্যনটো আলোচনা কৰিবলৈ গৈছোঁ জব এপ্লিকেশ্যন ফাৰ্ষ্ট কুৱেশ্যন এইটো আহিছে আমাৰ 2016ত আহিছে এই কুৱেশ্যনটো চ' ইয়াত কৈছে কি ইউ আৰ ৰঞ্জনা you have seen an advertisement in a local daily for the post of mathematics teacher post of a mathematics teacher so post to কিহৰ আছে আমাৰ mathematics teacher কি আছে post আছে in a Poof Guwahati school write a letter to the headmaster of the school in response to the advertisement applying for the post চ' ইয়াত কৈছে কি আমাৰ এটা মেথামেটিক্স টিচাৰৰ পোষ্ট খালী আছে ভেকেঞ্চি খালী আছে আৰু এই মেথামেটিক্স টিচাৰটো ক'ত লাগে আমাৰ পূব গুৱাহাটী আমাৰ স্কুলত লাগে আৰু সেই লেটাৰটো এই এপ্লিকেশ্যনটো কাক দিব গৈছে আমাৰ কলেজ বা স্কুলৰ যিটো হ'ব হিয়াৰ হেডমাষ্টাৰক দিব গৈছে চ' তোমালোকে এইটো তোমালোকৰ মেইন টপিক কি হয় তোমালোকৰ প্ৰথমতে চাবা যে পোষ্টটো আমাৰ কিহৰ পোষ্ট হয় এইটো আমাৰ মেনেজাৰৰ পোষ্ট হয় ন টিচাৰৰ পোষ্ট হয় বা কিহৰ পোষ্ট হয় আৰু সেইটো ক'ত লাগে এই মেনেজাৰ টিচাৰ বা কোনোবা যদি জেনেৰেল মেনেজাৰ হ'ব পাৰে টিচাৰ হ'ব পাৰে ক'ত লাগে ইয়াত মেনশ্যন কৰা আছে নামটো আমাৰ পূব গুৱাহাটী স্কুল আৰু এইটো কাক দিব গৈছে ৰাইট এ লেটাৰ টু দা ইয়াত কাক দিব গৈছে এইটো আমাৰ ইয়াত কৈছে হেডমাষ্টাৰক দিব গৈছে তোমালোকে এই তিনিটা বস্তু তোমালোকে মনত ৰাখিবা বা এইটো লক্ষ্য কৰিবা জব এপ্লিকেশ্যন লিখাৰ আগতে অ'কে সেইকাৰণে মই লিখিছোঁ
যে ফৰ্ম দিছোঁ এইটোতো কমন, এইটো দিব লাগিব। যেতিয়া লিখিবা যিকোনো নাহিলে তোমালোকে এইটো লিখিব লাগিব। চ' ইয়াত কাৰ নাম দি আছে ৰঞ্জন, তোমালোকে ল'ৰা যদি হোৱা তেনেহ'লে ৰঞ্জন বুলি দিবা, আৰু ছোৱালীলৈ ৰঞ্জনা বুলি দিবা। অ'কে, চ' ৰঞ্জন বুলি লিখি দিবা। আৰু ইয়াত যিটো গুৱাহাটী বুলি দিয়া আছে সেই গুৱাহাটীৰ নামটো ইয়াত মেনশ্যন কৰিছে, সেইকাৰণে মই ইয়াত গুৱাহাটী বুলি দিছোঁ। অ'কে, তোমালোকৰ যদি ইয়াত বেলেগ নাম থাকে তোমালোকে এই বেলেগ নামটো ইয়াত দিবা। যদি নাম নাথাকে তেনেহ'লে তোমাৰ যিটো নিজৰ যি ঠাইৰ নামটো আছে বা এৰিয়াটোৰ নাম আছে, জেগাৰ নাম, সেইটো দিলে হৈ যাব। আৰু তোমালোকৰ এক্সামৰ যিটো ডেট হ'ব, যিদিনা এক্সামটো হ'ব সেই ডেটটো তোমালোকে ইয়াতো লিখি দিবা, ইয়াত লিখি দিবা। মই ইয়াত যিকোনো এটা লিখি দিছোঁ, তোমালোকে তোমাৰ এক্সামৰ ডেটটো ইয়াত লিখি দিবা। অ'কে, তাৰপিছত যে তোমালোকে ইয়াতে লিখিব পাৰা যে টুটো লিখিব লাগিব, টু লিখিবা। তাৰপিছত লিখিবা যে দা ইয়াক আমাৰ এপ্লিকেশ্যনটো আমাক কাক দিব গৈছে, আমাৰ হেডমাষ্টাৰক দিব গৈছে। কাক দিব গৈছে, প্ৰথমতে এইটো মুচাই দিওঁ। কাক দিব গৈছে আমাৰ এপ্লিকেশ্যনটো, আমাৰ হেডমাষ্টাৰক দিব গৈছে। এপ্লিকেশ্যনটো আমাক কাক দিব গৈছে, হেডমাষ্টাৰক দিব গৈছে। সেইকাৰণে এই এপ্লিকেশ্যনটো হেডমাষ্টাৰক দিব গৈছে, সেইকাৰণে টু দ্য হেডমাষ্টাৰ অফ দ্যটো কমন থাকিব। এইটো কোন কলেজৰ বা কোন স্কুলৰ হেডমাষ্টাৰ হয়, আমাৰ পূব গুৱাহাটী স্কুল। সেইকাৰণে তোমালোকে লিখিবা, যিটো পূব গুৱাহাটী স্কুলৰ কথা কৈছে সেইকাৰণে লিখি দিবা পূব গুৱাহাটী স্কুল। বুজিছা, গম পাইছা নে নাই? তোমালোকে প্ৰথমতে লিখিবা টু দ্য হেডমাষ্টাৰ, হেডমাষ্টাৰৰ কথা কৈছে সেইকাৰণে হেডমাষ্টাৰ অফ দ্য পূব গুৱাহাটী স্কুল, এইটো লিখি দিলা। তাৰপিছত সেই এপ্লিকেশ্যনটো কিহৰ, পষ্টটো কিহৰ হয়, সেইটো হ'ব ছাবজেক্ট, বিষয়। পষ্টটো কিহৰ হয়, কিহৰ বাবে আমাৰ এপ্লিকেশ্যনটো লিখিব লাগে, সেইটো তোমালোকে লিখিবা যে ফৰ দ্য পষ্ট অফ, যিটো ফৰ দ্য পষ্টৰ এইটো কমন, মই যিটো আণ্ডাৰলাইন কৰি দিছোঁ য়েলো কালাৰৰ, সেয়াত খালি চেঞ্জ হ'ব আৰু বাকী একো চেঞ্জ নহয়, যিকোনো আহিলে। সেইকাৰণে লিখি দিবা যে ফৰ দ্য পষ্ট অফ মেথামেটিক্স টিচাৰ। মই তোমালোকে আন এটা কুৱেশ্যনত দেখাই আছোঁ যে এই কুৱেশ্যনটো চোৱা। চ' এই কুৱেশ্যনটো চোৱা, ইয়াত পষ্টটো খালী কিহৰ হৈছে, আমাৰ জেনেৰেল মেনেজাৰ। আৰু এইটো এডভাৰটাইজমেণ্টটো কাক দিব লাগে, ইয়াত দিছে যে ডাইৰেক্টৰ, এই ডাইৰেক্টৰ বুলি লিখি দিছে, এইটো আমাক দিব লাগে ডাইৰেক্টৰক। সেইকাৰণে মই ইয়াত লিখিছোঁ কি, তোমালোকে চোৱা, ইয়াত যিটো নাম মেনশ্যন নাই সেইকাৰণে মোৰ নাম লিখিছোঁ, মোৰ এৰিয়াৰ নামটো, মই জিলাৰ নাম লিখিছোঁ আৰু আছাম দিছোঁ, আৰু তোমাৰ এক্সামৰ ডেটটো দিব লাগিব। ইয়াত এই এডভাৰটাইজমেণ্টটো মানে এইটো কাক দিব কৈছে, এডভাৰটাইজমেণ্টটো এপ্লিকেশ্যনটো ডাইৰেক্টৰক দিব কৈছে। অ'কে, সেইকাৰণে ডাইৰেক্টৰ বুলি লিখিছোঁ। ছেম একেদৰে আমাৰ ইয়াত আমাৰ এইটো আমাৰ যিটো হয়, এইটো আমাক কাক দিব গৈছে, আমাৰ হেডমাষ্টাৰ, সেইকাৰণে হেডমাষ্টাৰ লিখিছোঁ। আৰু তোমালোকে ইয়াতে চোৱা, ছাবজেক্টটো মই কি দিছোঁ, ইয়াতে চোৱা তোমালোকে, চ' ইয়াতে লিখিছোঁ এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ জেনেৰেল মেনেজাৰ। ইয়াত খালি জেনেৰেল মেনেজাৰত খালি আহিছে, এই যি ইয়াত আছিলে মেথামেটিক্স টিচাৰ, এই মেথামেটিক্স টিচাৰৰ ঠাইত আহিছে কি জেনেৰেল মেনেজাৰ। চ' ইয়াতে খালি চেঞ্জ হৈ যাব। অ'কে, চ' ইয়াতে মই তেনেহ'লে তোমালোকে ইয়াতে চোৱা যে ইয়াত যিটো মেথামেটিক্স টিচাৰ আছে সেইকাৰণে মেথামেটিক্স টিচাৰ, যদি ইয়াতকৈ জেনেৰেল মেনেজাৰ, ইয়াত তোমালোকে জেনেৰেল মেনেজাৰ বুলি লিখি দিবা। আৰু যিটো আছে ছাবজেক্ট আৰু এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ, এইখিনি একেই থাকিব। তাৰপিছত তোমালোকে এনেদৰে লিখি দিবা, ৰেচপেক্টেড ছাৰ অব্লিক মেডাম, লিখিলা। তাৰ তলত এতিয়া এনেকৈ কমা দিবা। তাৰপিছত লিখিবা যে উইথ ৰিফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছড ইন দ্য আছাম ট্ৰিবিউন ডেটেড, যিটো পাষ্ট টেন্সত হয় সেইকাৰণে মই ডেটৰ লগত ডিটো বহাইছোঁ, ই ডি বহাইছোঁ, এইটো ডেটেড হৈ যাব। আৰু তোমালোকে ডেটটো লিখি দিবা যে 10 নৱেম্বৰ 2025, মানে আমাৰ ভেকেঞ্চিটোৰ আমাৰ আহিছে, এপ্লাই ডেটটো আহিছে 2025 নৱেম্বৰত। অ'কে, আই ৱান্ট টু এপ্লাই ফৰ দ্য পষ্ট অফ, চ' যিটো য়েলো কালাৰ আছে পষ্ট অফ, সেয়া তোমালোকে মেথামেটিক্স টিচাৰটো লিখি দিবা। আৰু ইয়াত যদি বেলেগ থাকে মেনেজাৰ, তেনেহ'লে মেনেজাৰটো ইয়াত লিখি দিবা। ইন ইউৰ স্কুল, যদি কোনোবা যদি কোম্পানীৰ কথা কয় বা আমাৰ যিটো মেনেজাৰ কথা কয় সেইটো ক'ত লাগে, কোম্পানী লাগে, তেতিয়া এই স্কুলৰ ঠাইত আহি যাব কোম্পানী। অ'কে, তাতে স্কুল নাহে, ইয়াতে চেঞ্জ হ'ব, ইয়াতে চেঞ্জ হ'ব আৰু য়েলো কালাৰটো চেঞ্জ হ'ব। তাৰপিছত তোমালোকে লিখিবা যে আই হেভ all the required qualifications and experience for the post লিখিলা, গোটেইটো চেম থাকিব। তাৰপিছত লিখিলা আই হেভ এক্সপেৰিয়েঞ্চ অফ 3 years ইন দ্য ছাম পোষ্ট ইয়াতো একে থাকিব, ফুল ষ্টপ দি আছে। আই এম হাৰ্ড ৱৰ্কিং এণ্ড পাঞ্চুৱেল
ইয়াতো একে থাকিব আই কনচিডাৰ মাই সেলফ সুইটেবল ফৰ দ্য পোষ্ট লুকিং ফৰ ৱাৰ্ড to a favorable and yearly response. If given a change, I sure that I will work with utmost sincerity and dedication. এই গোটাইটো একে থাকিব খালি এই ইয়েলো কালাৰ আৰু এই স্কুলৰ ঠাইত চেঞ্জ হ'ব আৰু বাকী যিকোনো কোশ্চেন আহিলে তোমালোকে এই কেইটা মানে এই কেইটা এইখিনি ইউজ কৰি লিখিব পাৰিবা অ'কে ইয়েলো কালাৰ ঠাইত চেঞ্জ হ'ব আৰু স্কুলৰ ঠাইত চেঞ্জ হ'ব অ'কে চ' তোমালোকে গম পাইছা তাৰপিছত তোমালোকে লিখিবা যে ইউ আৰ ফাইটফুলি আৰু ইয়াৰ নাম দিছে কি ৰঞ্জন আৰু ৰঞ্জনা তোমালোকে যে ল'ৰা হোৱা সেইকাৰণে ৰঞ্জন লিখিবা আৰু ছোৱালী হ'লে ৰঞ্জনা বুলি লিখিবা আৰু এই লিখাটো তোমালোকে এইফালে লিখিবা অ'কে মই পিডিএফটো ওলোটা কৰোঁতে এনেকুৱা হৈছে তোমালোকে এই যিটো ইউ আৰ ফাইটফুলি আছে সেইটো তোমালোকে ইয়াতে লিখিবা অ'কে এইফালে লিখিবা আৰু নামটো ইয়াত তলত লিখি দিবা অ'কে তাৰপিছত তোমালোকে এই বায়'ডাটা সকলৰ সময়ত একে থাকিব তোমালোকে নেম লিখিবা এপ্লিকেশ্যন আমাৰ যিটো কোশ্চেনত কাৰ নাম দিব কৈছে ৰঞ্জনৰ কথা কোৱা হৈছে সেইকাৰণে ৰঞ্জন বুলি লিখিছোঁ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম যে নাম দিয়া নাই সেইকাৰণে মই খালী ৰাখিছোঁ তোমালোকে ইয়াত এক্স ৱাই ডি বুলি লিখিব পাৰা ফাদাৰ্ছ মাদাৰ নামৰ এইফালে ডেট অফ বাৰ্থ তোমালোকে এই ডেট অফ বাৰ্থটো মই যিটো লিখি দিছোঁ এইটো লিখি দিবা তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান বুলি লিখি দিবা ছেক্স যদি তোমালোকে যে পুৰুষ হোৱা মতা হোৱা তেনেহ'লে আমাৰ মেল বুলি দিবা আৰু যদি মাইকী হোৱা তেনেহ'লে ফিমেল বুলি দিবা আৰু মেৰিটেল ষ্টেটাছটো তোমালোকে যিটো আনমেৰিড হয় এতিয়ালৈ বিয়া পতা নাই তেনেহ'লে আনমেৰিড বুলি দি দিবা চ' কণ্টেক্ট নম্বৰটো তোমালোকে লিখি দিবা যিকোনো মই যেনেকুৱাকৈ লিখিছোঁ এনেকুৱাকৈ লিখি দিলে হৈ গ'ল আৰু ইমেইল আই ডি মই এইটো বনাই দিছোঁ যিটো নাম দিছে ৰঞ্জন সেইকাৰণে ৰঞ্জন123@gmail.com আৰু তোমালোকে এনেকৈ লিখিব পাৰা যে ৰঞ্জনা বুলি লিখিব পাৰা মই এমটো দিয়া নাই এমটো তোমালোকে লিখি দিবা অ'কে তাৰপিছত এড্ৰেছ তোমালোকে দিবা যে ভিলেজ মই শৰ্ট ফৰ্ম লিখিছোঁ VLL চ' এক্স বুলি লিখিছোঁ যে কুৱেশ্যনত কোনো ভিলেজৰ নাম মেনশ্যন কৰা নাই সেইকাৰণে এক্স বুলি লিখিছোঁ পোষ্ট অফিচ PO ৱাই বুলি লিখিছোঁ পুলিচ ষ্টেচন PS জেড বুলি লিখিছোঁ ডিষ্ট্ৰিক্ট XY আৰু ষ্টেটটো আমাৰ আছামে হয় সেইকাৰণে আছামে দিছোঁ আৰু পিনটো তোমালোকে নিজৰ পিনো দিব পাৰা বা মন নিচিনাকৈ লিখিব পাৰা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনছ তোমালোকে প্ৰথমতে এডুকেশ্যন কোৱালিফিকেশ্যন এনেকৈ লিখি এনেকুৱাকৈ এটা স্কেলেৰি ঘৰ বনাবা এনেকুৱা এটা ডায়েগ্ৰাম বনাবা অ'কে তেতিয়াহ'লে তাতে লিখিবা এক্সাম পাষ্ট মানে কি এক্সাম পাছ কৰি আহিছা বৰ্ড অব্লিক ইউনিভাৰ্চিটি লিখিবা পাছিং ইয়াৰ অফ পাছিং মানে কিমান চনত পাছ কৰিছা পাৰ্চেণ্টেজ অফ মাৰ্ক এনেকৈ এটা লিখিবা ঘৰ বনাই অ'কে তাৰপিছত তোমালোকে লিখিবা আমাৰ HSLC মানে যিটো আমাৰ মেট্ৰিক পৰীক্ষা হয় সেইটোৰ আমাৰ বৰ্ড কি হয় আমাৰ সেৱা হয় লিখিবা আৰু ইয়াত 2010 তোমালোকে পাছ কৰিছা মাৰ্ক আছিল আমাৰ 71 তাৰপিছত হায়াৰ ছেকেণ্ডেৰী ইয়াৰ বৰ্ড হয় আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু 10ত হ'লে তেনেহ'লে আমাৰ 12ত তোমাৰ হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ হ'ব ইয়াত মাৰ্ক দিব তোমালোকে 85 দিব পাৰা তোমালোকৰ যেনেকুৱা মন হয় এনেকুৱা দিবা তোমালোকে ইয়াতে যিটো মেথামেটিক্স টিচাৰৰ কথা কোৱা হৈছে সেইকাৰণে ইয়াত BSc মেজৰটো দিছোঁ মই মেথছটো কি দিছোঁ মেজৰ এনেকৈ লিখি দিবা তাৰপিছত এইটো ইউনিভাৰ্চিটি দিব লাগিব বা কলেজ দিব লাগিব তোমালোকে যিটো কলেজত পঢ়াৰ কলেজত দিব পাৰা বা ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিও লিখি দিব পাৰা আৰু ইয়াৰটো 15 হ'ব কাৰণ 3 বছৰ আগত আছিল বৰ্তমান সেই 4 বছৰ হৈছে তাৰপিছত তোমালোকে এই পাৰ্চেণ্টেজটো এনেকৈ দিব পাৰিবা তাৰপিছত BSc দিলোঁ এতিয়া আছে MScও চেম গুৱাহাটী ইউনিভাৰ্চিটি মই লিখিছোঁ তোমালোকে এনেকৈ লিখিব পাৰিবা আৰু ইয়াত 2 বছৰ হয় তেনেহ'লে আমাৰ 16-17 হ'ব আৰু পাৰ্চেণ্টেজটো তোমালোকে এনেকৈ দিব পাৰা আৰু আমাৰ মাষ্টাৰ যিটো কৰিব সেইকাৰণে BEd লাগিব এই BEdটো তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটি বুলি দিবা আৰু 19 বুলি দিবা আৰু পাৰ্চেণ্টেজটো তোমালোকে এনেকৈ লিখিব পাৰা চ' এডুকেশ্যন কোৱালিফিকেশ্যন এইটো কম্পালচাৰী এইটো লিখিবই লাগিব নহ'লে তোমালোকে 10 মাৰ্ক ফুল নাপাবা অ'কে বায়'ডাটা এডুকেশ্যন কোৱালিফিকেশ্যন এইবিলাক লিখিবই লাগিব এইটো কমন যদি নিলিখা তেনেহ'লে ফুল মাৰ্ক তোমালোকে 10 মাৰ্ক নাপাবা অ'কে লিখিবা লিখাৰ পিছত তোমালোকে এনেকৈ লিখিবা অ'কে তোমালোকে এই ভিডিঅ'টো ৰখাই এইবিলাক লিখি যাবা তাৰপিছত লিখিবা যে এক্সপেৰিয়েঞ্চ এইটো লিখিব যে ৱৰ্ক 3 years এজ এন তোমালোকে 3 বছৰ মেথামেটিক্স টিচাৰ আছিলা এক্সপেৰিয়েঞ্চ তোমালোকৰ আছে এট যিটো কলেজৰ নাম এনেকৈ লিখিবা XYZ স্কুল বা কলেজ তোমালোকে কি লেংগুৱেজ জানা তুমি কি ভাষা জানা
লিখিবা যে হিন্দী এছামিজ এণ্ড ইংলিছ বুলি লিখি দিবা তোমালোকৰ হবি কি আছে ৰিডিং আছে ৰাইটিং আছে এণ্ড প্লেয়িং আছে চ' এনেকুৱাকৈ এই ধৰণে লিখিবা তাৰপিছত ডিক্লাৰেশ্যন এইটো লিখি দিবা যে আই হেয়াৰ বাই কনফাৰ্ম that that the information above is true to based my knowledge এনেকৈ acknowledgement যিটো ডিক্লাৰেশ্যন আছে এইটো এনেকৈ লিখিব পাৰা অ'কে ছেম একেদৰে আন এটা কুৱেশ্যন তোমালোকে বুজাৰ সহজৰ বাবে আন এটা কুৱেশ্যন লৈ আহিছোঁ এইটো তোমালোকে এনেকৈ লিখিবা ছেম মই যেনেকুৱাকৈ শিকাই দিলোঁ বা যেনেকৈ লিখি দিছোঁ আগৰটো তোমালোকে ছেম একেদৰে সেই ফৰ্মেটটো ইউজ কৰি তোমালোকে ইয়াতো লিখিব পাৰা অ'কে আৰু এই কুৱেশ্যনটো আহিছে আমাৰ 2025ত আহিছে 25 বৰ্ষত আহি গৈছে চ' ইয়াত লিখিছে এ নিউলি established museum of of Indian history and culture in your city requires a general manager মানে আমাৰ এটা মিউজিয়াম আছে এই মিউজিয়ামটোত আমাৰ জেনেৰেল মেনেজাৰ লাগে for the museum লাগে write an application along with your detail resume to the director মানে এই এপ্লিকেশ্যনটো কাক দিব লাগে আমাৰ ডাইৰেক্টৰক দিব লাগে এই এপ্লিকেশ্যনটো কাক দিব লাগে আমাৰ ডাইৰেক্টৰক দিব লাগে সেইকাৰণে ডাইৰেক্টৰ বুলি লিখিছোঁ ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ ফৰ দ্য পোষ্ট এনেকৈ লিখিবা চ' এনেকৈ লিখা আছে এইটো কৈছে অ'কে সেইকাৰণে যিটো আমাৰ নাম ইয়াত কোনো মেনশ্যন কৰা নাই সেইকাৰণে মোৰ নাম লিখিছোঁ আৰু মোৰ এড্ৰেছটো লিখি দিছোঁ তোমালোকে ইয়াত এক্সামৰ ডেটটো লিখি দিবা তাৰপিছত লিখিবা যে টু দাৰ ইয়াত যিটো ডাইৰেক্টৰৰ কথা কৈছে সেইকাৰণে ডাইৰেক্টৰ বুলি লিখিবা অফ দ্য মিউজিয়াম মানে এইটো মিউজিয়ামৰ কাৰণে বস্তু ঘৰকা মিউজিয়ামত লাগে সেইকাৰণে মিউজিয়াম অফ ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড কালচাৰ বুলি লিখি দিবা যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ কিহৰ পোষ্ট আমাৰ খালী আছে আমাৰ জেনেৰেল মেনেজাৰ বুলি লিখি দিবা ছাৰ ৰেচপেক্টেড ছাৰ এণ্ড মেডাম লিখিলা লিখাৰ পিছত মই আগত তোমালোকে যেনেকৈ লিখি দিছোঁ সেইধৰণে লিখি দিবা অ'কে চ' ইয়াত লিখিছোঁ তোমালোকক কি আগৰ নিচিনাকৈ লিখা আছে যে উইথ ৰিফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছড ইন আছাম ট্ৰিবিউন ডেটেড ছেম একেদৰে লিখি দিছোঁ ডেটটো আই ৱান্ট টু এপ্লাই ফৰ দ্য পোষ্ট অফ ইয়াত যিটো জেনেৰেল মেনেজাৰৰ কথা কৈছে সেইকাৰণে ইয়াত জেনেৰেল মেনেজাৰ বুলি লিখিছোঁ ইন ইউৰ মানে এই ক'ত লাগে জেনেৰেল মেনেজাৰক আমাৰ মিউজিয়ামত লাগে সেইকাৰণে ইয়াত মিউজিয়াম বুলি লিখি দিছোঁ I have all the required qualification and experience for the post. I have experience of 3 years in the some post. I am hardworking and punctual. I consider myself suitable for the post. Looking forward to a favorable and yearly response. If given a chance, I sure that I will work with utmost sincerity and dedication. ছেম আগৰ নিচিনাই হয়নে নাই হয় একেই হয় তাৰপিছত ইয়ৰ ফাইটফুলি যিটো আছে তোমালোকে এইটো এইফালে লিখি দিবা অ'কে তাৰপিছত নামটো এনেকৈ দিবা তোমাৰ নিজৰ নামটো দিবা আৰু বায়'ডাটা যিটো হয় এইটো আগৰ নিচিনা হয় যে তোমাৰ যিটো নাম মেনশ্যন কৰা নাই সেইকাৰণে তোমালোকে ওপৰত এনেকৈ হাইলাইন দিবা বায়'ডাটা মিডিলত অ'কে তাৰপিছত নেম যিটো দিয়া নাই কাৰোবাৰ নাম সেইকাৰণে তোমালোকে তোমাৰ নিজৰ নামটো লিখি দিবা যিটো ফাদাৰৰ নাম দিয়া নাই সেইকাৰণে এক্স বুলি লিখিবা মাদাৰ নাম দিয়া নাই সেইকাৰণে ৱাই বুলি লিখিবা আৰু ডেট অফ বাৰ্থ যিটো আছে সেইটো তোমালোকে এইটো ডেট অফ বাৰ্থটো লিখি দিবা আৰু নেশ্যনেলিটি আমাৰ কি হয় ইণ্ডিয়ান হয় সেইকাৰণে ইণ্ডিয়া বুলি লিখিবা আৰু যিটো ছেক্স হয় সেইটো তোমালোকে যদি আমাৰ পুৰুষ হোৱা তেনেহ'লে মেল হ'ব আৰু ফিমেল হ'লে আমাৰ কি হ'ব নাৰী হ'লে আমাৰ কি হ'ব ফিমেল হ'ব আৰু মেৰিটেল ষ্টেটাছ এইটো যেনেকুৱাকৈ দিয়া আছে সেইটো এনেকৈ লিখি দিবা অ'কে আগতে মই তোমালোকে এইটো বুজাই দিছোঁ তোমালোকে এনেকৈ লিখিবা তাৰপিছত তোমালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন এনেকুৱাকৈ এটা ঘৰ বনাই ল'বা য'ত লিখিবা তোমালোকে এক্সামিনেশ্যন পাছ ইউনিভাৰ্চিটি বা বৰ্ড আৰু ইয়াৰ অফ পাছিং পাৰ্চেণ্টেজ অফ মাৰ্ক HSLC হায়াৰ ছেকেণ্ডেৰী BBA MBA অ'কে এনেকৈ লিখিবা যিটো এতিয়া আমাৰ কমাৰ্চৰ ক্ষেত্ৰত হয় জেনেৰেল মেনেজাৰ সেইটো কমাৰ্চৰ ক্ষেত্ৰত হয় সেইকাৰণে BBA বা MBA লিখি দিবা আৰু মই তোমালোকক আগত যেনেকুৱাকৈ শিকাইছোঁ এনেকুৱাকৈ ইয়াত লিখি দিবা যিটো ইয়াত কলেজ বা ইউনিভাৰ্চিটি তোমালোকে নাম দিব পাৰা বা নাম দিব পাৰা সেইকাৰণে ABC দিবা যদি নাম দিয়া তেনেহ'লে নাম দিবা যদি ইউনিভাৰ্চিটিৰ নাম নিদিয়া তেনেহ'লে XYZ বুলিও দিব পাৰা তাৰপিছত তোমালোকে এনেদৰে লিখিব পাৰা এক্সপিৰিয়েঞ্চ টু ৱৰ্ক
3 years এছ এন আগৰ নিচিনা আছে নে নাই আছে ইয়াত তোমালোকৰ মেথামেটিক্স টিচাৰৰ ঠাইত তোমালোকে কি লিখিছা খালি আমাৰ জেনেৰেল মেনেজাৰ বুলি লিখিছা এট আমাৰ সেইটো ক'ত লাগে আগত আছিল স্কুলৰ ঠাইত তোমালোকে কি লিখিছা যে মিউজিয়ামত লাগে সেইকাৰণে মিউজিয়াম বুলি লিখিলা তাৰপিছত তোমালোকে চোৱা তোমালোকে লিংগুৱেজ মানে ভাষা কি জানা যে হিন্দী এছামিজ ইংলিছ আগৰ নিচিনা হয় নে নাই হয় হবি যে ৰিডিং ৰাইটিং এণ্ড প্লেয়িং আগৰ নিচিনা হয় নে নাই গোটেইটো আগৰ নিচিনাই হয় তাৰপিছত ডিক্লেৰেশ্যনটো এই ডিক্লেৰেশ্যনটো তোমালোকে ওপৰত এনেকৈ হেডলাইন দিবা তাৰপিছত লিখিবা আই হেয়াৰ আই কাম ফ্ৰম ডেট দ্য ইনফৰমেশ্যন এবাভ ইজ ট্ৰু টু বেষ্ট অফ মাই নলেজ চ' এনেকৈ তোমালোকে ডিক্লেৰেশ্যনটো লিখি দিবা চ' আগৰ নিচিনাই গোটেইটো হয় তোমালোকে এই ফৰ্মেটটো ইউজ কৰি তোমালোকে গোটাই কুৱেশ্যনটো ছল্ভ কৰিব পাৰিবা যিকোনো আহিলে তোমালোকে নিজে লিখিব পাৰিবা অ'কে আজি তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা ভিডিঅ'টো লাইক দিব আৰু এই ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আৰু আমাৰ এই ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি দিব অ'কে আৰু তোমালোকৰ মাজত এই বন্ধু বান্ধৱীৰ সকলৰ মাজত তোমালোকৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই PDF টো পাবলৈ হ'লে আমাৰ যিটো আমাৰ হোৱাটছএপ গ্ৰুপ আছে সেই হোৱাটছএপ গ্ৰুপত তোমালোকে জইন হৈ ল'বা তাতে তোমালোকে PDF পাই যাবা অ'কে ধন্যবাদ আজি এইখিনিয়ে তাৰ কাৰণে তোমালোকে ভাল থাকা সুস্থ থাকা নেক্সট ভিডিঅ'ত দেখা হ'ব ৰিপৰ্ট ৰাইটিঙৰ সৈতে বাই